নমস্কাৰ দিদি অসমৰ সমুদৰ্শকলৈ সাদৰ সম্ভাষণ যাচি মই চয়নিকাই আজিৰ অতিথি এই অনুষ্ঠানটিত আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, অসমীয়া সমালোচনা সাহিত্যত কেইবাখনো গ্ৰন্থৰ প্ৰণেতা, ভাষা সাহিত্য সমালোচনা সাহিত্যত তত্ত্ব বিষয়ক বহুকেইখন গ্ৰন্থ লিখি উলিওৱাৰ লগতে সম্পাদনা কৰা অসমৰ সাহিত্য জগতৰ এগৰাকী পুৰুষা ব্যক্তি ডক্টৰ আনন্দ বৰমুদৈ। প্ৰিয় দৰ্শকসকল, অসমীয়া কাব্য সাহিত্যত কাব্য চৰ্চাৰ ভয় ভীতিহীন ক্ষেত্ৰ এখন প্ৰস্তুত কৰা এগৰাকী সাহিত্যিক, সমালোচক, গৱেষক, অনুবাদক আমাৰ আজিৰ অতিথি এই অনুষ্ঠানটিৰ আমন্ত্ৰিত অতিথি। দৰ্শকসকল, স্বাগতম জনাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক সাহিত্যাচাৰ্য ডক্টৰ আনন্দ বৰমুদৈ মহাশয়। স্বাগতম জনাইছোঁ পুনৰবাৰ আপোনাক। দৰ্শকসকল, এক যুক্তিনিষ্ঠ বিশ্লেষণ, বস্তুনিষ্ঠ নিৰপেক্ষ মূল্যায়ন আগবঢ়াই আহিছে তেখেতে সাহিত্য সমালোচনাৰ ক্ষেত্ৰত, লগতে সাহিত্য তত্ত্ব সমালোচনাৰে সমৃদ্ধ তেখেতৰ প্ৰতিখন গ্ৰন্থ। কিন্তু জীৱনৰ আগছোৱাৰ সেই সময়খিনি এক জটিল সময়ৰ মাজেৰে তেওঁ পাৰ কৰিছিল। আমি জনাত আপুনি গহপুৰ হাইস্কুলত যেতিয়া পঢ়ি আছিলে তেতিয়া আপুনি দুখন নৈ পাৰ হৈ এছুৱা বাদ আপুনি হাবি জংঘলেৰে অকলে পাৰ হৈ তেতিয়াৰ 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আপুনি স্কুললৈ গৈছিলে। এই যিটো আপোনাৰ শিক্ষাৰ প্ৰতি আগ্ৰহ, ইংৰাজী সাহিত্যৰ প্ৰতি প্ৰবল হেঁপাহ কেনেকৈ জন্মিছিল আপোনাৰ মনত? কিছু স্মৃতি আজি ৰোমন্থন কৰিব বিচাৰোঁ আপোনাৰ মুখেৰে, কওকচোন বাৰু। মানে শিক্ষাৰ প্ৰতি যিটো আগ্ৰহ সেইটো সৰুতে মায়ে আমাৰ মনত সোমোৱাই দিছিলে। মানে আমাৰ পিতাইদেউ বুলি কওঁ, আমাৰ পিতাইদেউৰ ফালৰ যিটো পৰিয়াল, এই পিতাইদেউৰ পৰিয়াল মানে খেতি বাতিত খুব চহকী আৰু বহুত মানে মাটি বাৰী থকা মানুহ। কিন্তু মাৰ পৰিয়ালত মানে শিক্ষিত মানুহ বহুত তেতিয়াই। তো মায়ে আমাক সৰুৰ পৰা কয় আৰু যে পঢ়া শুনা কৰিব লাগিব, তহঁতে মোৰ মায়াটোৰ নিচিনা হ'ব লাগিব। আৰু এটা কথা, মোৰ যিজন সৰু খুৰাদেউ তেখেত ৰামচৰণ বৰমুদৈ, তেখেতে 1955 চনত ছেইণ্ট এডমাণ্ডছৰ পৰা BA পাছ কৰিছিলে। তেখেতৰো এটা ব্যক্তিত্বৰ প্ৰভাৱ চাগে আমাৰ ওপৰত পৰিছে। আমি মানে পঢ়িব লাগে বুলি কথাটো গম পাইছিলোঁ। এইটো বিশেষকৈ মায়ে মানে চবকে আমাৰ ল'ৰা ছোৱালীবোৰক তহঁতে পঢ়িব লাগিব কৈ থাকে। ইংৰাজী সাহিত্যৰ প্ৰতি যিটো ভাল পোৱা, ইংৰাজী সাহিত্যৰ প্ৰতি ভাল পোৱাটো সেইটো মানে মোৰ স্কুলখনৰ তাত বৰঙণি আছে, কিন্তু স্কুলৰ বৰঙণি আছে। আমাক ইংৰাজী পঢ়াইছিলে হাইস্কুলত। প্ৰথমটো সোণেশ্বৰ শইকীয়া বুলি ছাৰ, মই তেখেতক মানে প্ৰণাম জনাইছোঁ। ছাৰ এতিয়া নাই, কোনোজন ছাৰেই নাই মোক পঢ়োৱা। আৰু ছাৰে মানে সৰুতে মই হাতৰ আখৰবোৰ শিকাইছিলে। আমাৰ দিনত তেনেকুৱা আছিলে, হাতৰ আখৰ এখন বহি থাকে, তাত মানে হাতৰ আখৰবোৰ ঘৰত লিখি নিখিনি ছাৰক দেখুৱাব লাগে। ছাৰে মানে আমাক লেখাই আছে আকৌ আমিতো হৈছোঁ নিজে ভাবোঁ আৰু তেতিয়া আৰু সৰুতেতো আৰু মোৰচোন আখৰ ভালেই হৈছে, কিয়নো ছাৰে লেখাই আছে। নহয়, ছাৰে মানে ইমান ধুনীয়াকৈ লেখালে। এতিয়া সেইকাৰণে মই ভাবিছোঁ মোৰ নিজৰ হাতৰ আখৰ মানে মোৰ ইলিজিবল নহয়, মানে মানুহে পঢ়িব নোৱাৰা নহয়, বা সেইটো এটা হেৰি। আৰু আমি ওপৰ ক্লাছলৈ যাওঁতে আমাক যি তিনিজন ছাৰে আমাক ইংৰাজী পঢ়াইছিলে, তাৰ এজন আছে যোগেন মহন্ত ছাৰে আমাক ব্যাকৰণ পঢ়াইছিলে। ইংৰাজী ব্যাকৰণ মানে খুব থৰলি ছাৰে পঢ়াৰ উপৰি কিছুমান কথা তেখেতে যত্ন লৈছিলে আমাক, যে তহঁতে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন যিমান আছে কিতাপখনত মুখস্থ কৰিব লাগিব, এনেকুৱা। আৰু একো নকৰে, কিন্তু ছাৰহঁতে আমাক কোনো এনেকুৱা শাৰীৰিক শাস্তি নিদিয়ে, কিন্তু তেওঁলোকৰ ব্যক্তিত্বই এনেকুৱা যে আমি তেখেতসকলৰ কথা শুনিছিলোঁ। ব্যাকৰণ তেনেকৈ একদম খুব থৰলি পঢ়ি ক্লাছ 8 মানতেই মানে ব্যাকৰণৰ যিবিলাক আৰু সূত্ৰ এইবিলাক কথা ভালকৈ মানে গম পোৱা হৈছিলোঁ। আৰু লগতে এজন হৈছে মতি বৰা ছাৰ। এই বৰা ছাৰজনে আমাক মানে প্ৰ'জ আৰু পইট্ৰি পঢ়াইছিলে। প্ৰ'জ কিতাপখন আছিলে ষ্টৰিজ এণ্ড স্কেটচেছ বুলি, তাত থকা যিবিলাক গল্প সেইবিলাক পঢ়িব লাগিছিলে। আৰু পইট্ৰি কিতাপখন আছিলে মোৰ যিমান দূৰ মনত আছে হেৰি জুনিয়ৰ ইংলিছ পলিটিকেল চিলেকশ্যনছ ফৰ ছাউথ ইষ্ট এছিয়া। আৰু তাৰ পৰা আমি 20টা কবিতা তেতিয়া পঢ়িব লাগে। আমি মেট্ৰিকৰ যিটো HSLC মানে আমি হেৰি আৰু 3 পেপাৰ্ছৰ আমি শেষ বেটছ, আৰু আমাৰ পিছত আৰু 2 পেপাৰ্ছ আহি গৈছে। ছাৰে যেতিয়া কবিতাবোৰ পঢ়ায় তেতিয়া আমি মন কৰোঁ এই মানে 9 আৰু 10ত 10 মিনিটমান সময় কিন্তু ছাৰে অকল ইংৰাজী কৈ থাকে। এটা কবিতা পঢ়ালে কবিতাটোৰ মূল কথাখিনি ধুনীয়াকৈ ছাৰে ইংৰাজীত কয়।
আৰু গদ্যও মানে প্ৰজ পঢ়ালেও তেনেকৈ ইংৰাজীত কৈ থাকে ছাৰে আৰু ইমান সৰু চুটি চুটি বাক্যৰে ইমান ধুনীয়াকৈ মনোগ্ৰাহী কৰি ক'ব পাৰে এই কথাবিলাক কিন্তু লাহে লাহে মানে ভাষাটোৰ প্ৰতি সাহিত্যৰ প্ৰতি আমাক আগ্ৰহী কৰি আনি আছিলে আৰু এজন ছাৰ লক্ষেশ্বৰ ভূঞাতিকত অলপতে যোৱা মাহত ঢুকাইছে ছাৰে তেতিয়া আমাক হেৰি মানে ভেৰিবোৰ মানে যিবিলাক এক্সাৰচাইজ কৰিবলৈ দিয়ে সেইবিলাক ছাৰে চেক কৰে এনেকুৱা গতিকে আমি ছাৰকেইজনৰ পৰা আমি বহুত মানে উৎসাহিত হৈছিলোঁ আৰু বিশেষকৈ এই মতি বৰা ছাৰে যিটো ইংৰাজী কৈ থাকে মানে কোৱাটো আৰু পিছত মই যেতিয়া আমাৰ আৰু এজন ছাৰ ইউনিভাৰ্চিটিত আৰু আমাৰ অমৰেশ দত্ত ছাৰ এতিয়া বিখ্যাত আৰু গোটেই নৰ্থ ইষ্টৰ ভিতৰতে এগৰাকী মানে প্ৰখ্যাত ইংৰাজী প্ৰফেচাৰ এই দত্ত ছাৰক মানে দত্ত ছাৰে আমাক মৰম কৰিছিলে আৰু কিবা ইউনিয়নৰ কামত লাগি থাকোঁ ছাৰে আকৌ মানে একেৰাহে কিতাপ পঢ়ি থকা ল'ৰা ছোৱালীবোৰক একদম দেখিব নোৱাৰে আমি কিবা ইউনিয়নৰ প্ৰেচিডেণ্ট কিবা কিবি এইবোৰ কামত লাগি থাকোঁ এতিয়া ছাৰক মানে মই সুধিছিলোঁ ছাৰ মানে টিচাৰ এজনী কি কৰিব লাগে আচলতে ল'ৰা ছোৱালীক কিবা পানীকৈ বিষয় এটা বুজাব লাগে নে বিষয়টোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো মানে ক্ৰিয়েট কৰিব লাগে এই কথাটো মই ভাবিছিলোঁ যে আমাক সৰুতে কিন্তু যোগেন মহন্ত ছাৰ আৰু মতি বৰা ছাৰহঁতে আমাক বিষয়টোৰ প্ৰতি আগ্ৰহী কৰিছিলে তাৰমানে এনেকুৱা যে জুনিয়ৰ ইংলিছ পলিটিকেল চিলেকশ্যনছৰ পৰা 20টা কবিতা আমাক পঢ়ালে বাকী কবিতাবিলাকো কিন্তু মানে ইমান টান কবিতাও নহয় এতিয়া ভাবোঁ আৰু এইবিলাক এন'টেটেড তেতিয়া মানে বৰা ছাৰে কয় আৰু মহন্ত ছাৰে কয় তহঁতে এই কৰিবি এই ইয়াত বাকীখিনি কবিতাও পঢ়িবি কৈছে কবিতাটো সুধিম কিন্তু কেতিয়াবা তেনেকৈ লাহে লাহে আপোনাৰ আগ্ৰহটো ব্যক্তিগতভাৱে আপুনি ইংৰাজী সাহিত্যৰ এইটো মানে আৰম্ভ কৰিলে মানে পিছত হ'লে আৰু মই ছাৰে পিছত পাছ কৰাৰ পিছতে গ'লে তই কিন্তু ইংৰাজী নেৰিবি দেই পঢ়িবলৈ এনেকুৱা আমি কিন্তু আপোনাক এজন সাহিত্য সমালোচক হিচাপে জানো আপুনি সাহিত্য সমালোচক হিচাপে খ্যাত এগৰাকী সমালোচক হিচাপে আপুনি কিতাপ এখনৰ পৰা কেনেধৰণে বিচাৰ কৰে বা আমাৰ যিটো এতিয়া অসমীয়া সাহিত্যৰ যিটো সমালোচনা এইটো কেনে পৰ্যায়ৰ হোৱা উচিত তাৰ স্থিতিটো বৰ্তমান কেনেধৰণৰ সেই বিষয়ে আপুনি কি বুলি ক'ব সমালোচনা কৰোঁতে এইটো মোৰ নিজৰ মানে বিশ্বাস যে সমালোচনা কৰোঁতে আমাক আচলতে সমালোচনাৰ তত্ত্ববিলাকে বহুত সহায় কৰে আপুনি উপন্যাস এখন পঢ়িছে এতিয়া সমালোচনা কৰিবলৈ ধৰিছে তেতিয়াহ'লে এই উপন্যাসৰ যিবিলাক তত্ত্ব থিয়ৰী আছে সেই থিয়ৰীবিলাকে আমাক যিবিলাক মৌলিক ভিত্তি সমালোচনাত আমি বিচাৰিম সেই ভিত্তিবিলাক আমাক আনি দিয়ে যদি এই যে আপোনাৰ মৌলিক ভিত্তি আপোনাৰ কি হ'ব তত্ত্ব যদি আপোনাক যোগান ধৰা নাই আৰু তেতিয়াও যদি আপুনি সমালোচনা কৰে সমালোচনাটো কি হ'ব আপোনাৰ ভাল পোৱা বেয়া পোৱাৰ লগতে সীমাবদ্ধ থাকিব কিন্তু আপুনি ভাল পোৱাটো মই কিতাপ এখন ভাল পোৱাটো এইটো কোনো সমালোচনা নহয় মই ভাল পাইছোঁ আৰু ৰিডাৰ হিচাপে কিন্তু কিতাপ এখনত ধৰি লওক তাৰ এটা গঢ় এটাও আছে এটা উপন্যাসখনৰ কথা ক'লোঁ তাৰ উপন্যাসখনৰ এটা কাহিনী আছে কাহিনীটোৰ এটা গঢ় আছে আপোনাৰ কিতাপখন এনেকুৱা হ'ব পাৰে যেনেকৈ এতিয়া পাৰ্চিল লাব্বক তেওঁৰ মানে এখন কিতাপ ক্ৰাফ্ট অফ ফিকশ্যন তেওঁ তাত এটা কথা কৈছে টলষ্টয়ৰ ৱাৰ এণ্ড পিছ উপন্যাসখনৰ কথা কৈছে ইটছ এ মেগনিফিচেণ্ট বাট শ্বেপলেছ চমৎকাৰ কিন্তু গঢ় নাই আগ্ৰহী চমৎকাৰ উপন্যাস মানে কাহিনী চাহিনীৰ ফালৰ পৰা কিন্তু গঢ়টো নাই গতিকে গঢ়টো তেওঁ এটা এনেকৈ কয় যে যেনেকৈ মূৰ্তি এটাৰ গঢ়টোৱেই মূৰ্তিটো সেইদৰে উপন্যাস এখনৰ বা কিতাপ এখনৰ গঢ়টোৱেই মানে উপন্যাসখন এই গঢ়টো মানে দুটা বস্তু চাগে চাব এটা গঢ়টো এটা কাহিনীটো এনেকুৱা আৰু বিভিন্ন তত্ত্ব ওলাই আহিছে কবিতাই হওক গল্পৰ উপন্যাসৰ ক্ষেত্ৰত তত্ত্ববিলাক আমাক সহায় কৰে আমাক যিবিলাক মৌলিক ভিত্তি লাগে বিচাৰিবৰ কাৰণে সেইবিলাক আমাক হেৰি কৰে আৰু অসমীয়া সাহিত্যত তাৰমানে তেনেকুৱা মই মানে অতি সন্মানেৰে আমাৰ এই প্ৰখ্যাত লেখকসকলৰ প্ৰতি সন্মানেৰে কথাটো কৈছোঁ যে যদি কেনেবাকৈ আপোনাৰ তত্ত্বৰ ভিত্তি নাথাকে কিন্তু আপুনি মানে এটা যুগৰ যিটো মানে নৈতিকতা সেই নৈতিকতাক যদি কেনেবাকৈ আপুনি ভিত্তি কৰি লৈ কিতাপ সমালোচনা কৰিবলৈ যায় তেতিয়াহ'লে সমালোচনাটো কিন্তু কেতিয়াবা মিছলিডিং হৈ যাব পাৰে মই জাষ্ট এটা উদাহৰণ দিছোঁ এগৰাকী প্ৰখ্যাত মানে আমাৰ মানে সাহিত্যিক সমালোচকে শংকৰদেৱৰ মানে কীৰ্তনৰ সমালোচনাত ক'লে যে কীৰ্তনত হৰমোহন আৰু এই যে ৰাসলীলা এই দুটা ডাঙৰ কলংকৰ চেকা তাৰমানে তেখেতে মানে কোনো সমালোচনাৰ তত্ত্বৰ পৰা কিন্তু বেছটো অনা নাই গতিকে তেওঁ কমন চেন্সৰ পৰা কৈ আছে তেখেত ডাঙৰ পণ্ডিত মানুহ কিন্তু তেনে কেনেকৈ সমালোচনাটো মানে ভুল হৈ গুচি যাব পাৰে
তেখেতে দাঙি ধৰিলে কথাষাৰ কিন্তু ভাবি নাছিলে তেওঁ সেই যুগৰ নৈতিকতাটো এই যুগটোৰ যিটো নৈতিকতা সেই যুগৰ নৈতিকতা দেখিছে ইছৰাম এইবোৰ মানে হৰমোহনত ইমান একেবাৰে মানে এই শাৰীৰিক কথাবোৰৰ বৰ্ণনা আছে মানে কেনেকুৱা শিৱৰ কি লুটিখুটিৰ লগত কেনেকুৱা আৰু গোটেইবোৰ মানে বাকী মানুহবিলাকে মানে নাৰীসকলে মুখত কপাটি হাঁহিছে তাৰ দুৰ্গতি দেখি তেওঁ যিমান ফিতাহী কৰিছিলে কৈছে দহি আছোঁ মদনকো কিছু শংকা নাই বাৰে বাৰে কৈ আছে বিষ্ণুৱে যে চাবা দেই এইটো কৈছে আপুনি নালাগে চাব মই সেইটো ৰূপ মোহিনীৰ ৰূপটো কৈছে নহয় বোলে দহি আছোঁ মদনকো কিছু শংকা নাই এনেকৈ ফিতাহী কৰিছিলে কিন্তু পিছত তেওঁ লুটিখুটি হৈ গৈছে তেতিয়া এইবোৰ কথাবোৰ দেখি সেই যুগৰ আমাৰ সেইটো যুগত ধৰি লওক এনেকুৱা ইমান মানে আঁৰ বেৰ নোহোৱাকৈ ছেক্সুৱেল কথাবোৰ নেলেখে অসমীয়া সাহিত্য সেই যুগৰ নৈতিকতা আহিছে তেওঁ মানে কিতাপখনৰ মানে অন্য কোনো মানে তত্ত্বৰ পৰা একো মানে মৌলিক ভিত্তি অহা নাই কিন্তু তেওঁতকৈ বহুত আগতেই মানে অৰুণোদয় যুগতেই কিন্তু যেতিয়া আমাৰ এখেতে আন এজন সমালোচকে অৰুণোদয়তে শংকৰদেৱৰ সম্পৰ্কত নহয় তেখেতে কালিদাসৰ কথা যেতিয়া লিখিছিলে তেখেতে মানে তেখেতৰ সমালোচনাৰ ভিত্তিবোৰ আনিছিলে এৰিষ্টটলৰ মানে পয়েটিক্সৰ পৰা আনিছে গতিকে ইমান ধুনীয়াকৈ এই যে এৰিষ্টটলৰ পয়েটিক্সখন তেওঁ পঢ়ি তাৰ পৰা ভিত্তিবোৰ আনিছে গতিকে তেওঁৰ সমালোচনাটো কিন্তু মই ভাবোঁ সেইটোৱে অসমীয়া সাহিত্যৰ প্ৰথম মানে এটা আমি মানে শ্ৰেষ্ঠ সমালোচনা বুলি ক'ব পাৰোঁ আপুনি কেনেদৰে ভাবিছে আমাৰ যিটো পৰ্যায় সমালোচনাৰ কেনে হোৱা উচিত সমালোচনাটো এতিয়া খুব উৎসাহজনক নহয় একেবাৰে খোলাকৈ ক'বলৈ গ'লে সমালোচনাটো মানে একেবাৰে মানে থেংকলেছ জব মানে সমালোচনা আৰু সৃষ্টিশীল লেখকসকলে জানো বিচাৰে সমালোচনা নিবিচাৰে সঁচাকৈ মানে মই দেখিছোঁ যিমান সমালোচনা লেখক জানো প্ৰশংসা বিচাৰে কিন্তু আপুনি যদি সমালোচনা কৰে এনে কওঁতে কিন্তু ক'ব মোক একদম মানে ইয়াত যি য'ত ভুল ভ্ৰান্তি আছে চব দেখুৱাই দিবা দেই কিন্তু যদি ভুল ভ্ৰান্তি কেনেবাকৈ এটা দেখুৱালে নহয় তাৰপিছত মানে সমালোচকৰ আৰু এনেও মাতিব আৰু ফৰ্মেলি সমালোচকৰ সেইফালৰ পৰা সেইকাৰণে কোনো সমালোচক হ'বলৈ নাযায় কোন আছে মানে ফুল টাইম সমালোচক অসমীয়াত নায়েই দেখোন আপোনাৰ কেনেকৈ মই আচলতে ইমান হেৰি বুলি ভবা নাই আৰু মই অন্য লেখা নাই বা সমালোচনাত লাগি আছোঁ কিন্তু বাকী সমালোচকবোৰ চাবচোন তেওঁলোক পাৰ্ট টাইম এতিয়া ধৰি লওক বেজবৰুৱাৰ সমালোচক আমাৰ গোহাঁইবৰুৱাৰ সমালোচক বা এখেত মানে আমাৰ নেওগ ডিম্বেশ্বৰ নেওগ ছাৰহঁতৰ সমালোচক তেখেতসকলৰ কিন্তু অন্য ৰাইটিং আছে কিন্তু তেওঁ সমালোচনাত এক ধৰণৰ পাৰ্ট টাইমাৰ অন্য কাম কৰি আকৌ নাইবা চাকৰি কৰে মানুহে আমিতো চাকৰি কৰিছোঁ অকল ফুল টাইম ইয়াত লিখি গল্পকাৰ উপন্যাসেই খাব নোৱাৰে অসমীয়াত আপুনি অসমীয়াতে যদি লিখি থাকে উপন্যাস লিখিও আপুনি ভাতৰ যোগাৰ কৰিব নোৱাৰে গতিকে চাকৰি চবেই কৰে ইয়াত চাকৰি কৰি পাৰ্ট টাইম কিন্তু চাকৰি কৰি মানে পাৰ্ট টাইম একেৰাহে সমালোচনাত লাগি থকা মানুহ আপুনি নাপাব কিবা অন্য লিখিবই লিখিব গল্প কবিতা উপন্যাস কাৰণ সমালোচনাৰ পৰা আপোনাৰ সেইটো নাহে মানে যিটো সাহিত্যিক বুলি যিটো এটা গৌৰৱ কৰে এতিয়া কবি এজনে কবি বুলি যেনেকৈ আপোনাৰ এটা গৌৰৱ কৰিবলৈ থল থাকে কবিৰ কথা কওঁতে আপোনাৰ সাহিত্য সৃষ্টিত পাশ্চাত্যৰ সুৰ আমি দেখিবলৈ পাওঁ নিশ্চয়কৈ আৰু আপোনাৰ যি পয়ট্ৰি উইদাউট ফিয়াৰ আপোনাৰ যিখন দ্বিভাষিক কবিতা বিষয়ক আপোনাৰ আলোচনী তাত আপুনি কোনটো বিষয় গুৰুত্ব আৰোপ কৰিছে মানে এতিয়া মানে ক'লে নহয় এই যে পাশ্চাত্য মানে কি সমালোচনাৰ তত্ত্ব আচলতে আমাৰ ভাৰতীয় মানুহে আজিলৈকে কোনো প্ৰস্তাৱেই কৰা নাই অসমীয়া বাদেই দিয়ক এতিয়া আধুনিক যুগটোত কোনো মানুহে মানে কোনো ভাৰতীয় বা অসমীয়া মানুহে সমালোচনাৰ তত্ত্ব একো লেখা মানে একো নাই প্ৰস্তাৱেই কৰা নাই গতিকে সমালোচনা গোটেই তত্ত্ববিলাক আচলতে পশ্চিমীয়া দেশৰ পৰাই আহে মানে আমাৰ আহোঁতে কি আৰু ইংৰাজী যোগেদি আহে কোনোবা যদি ফৰাচী বা জাৰ্মান লিখিলে আমি অৰিজিনেল সেইবোৰত পঢ়া নাই কিন্তু ইংৰাজীলৈ ট্ৰান্সলেট হৈ আহিছে কাৰণে আমি এনেকৈ পাইছোঁ আৰু এতিয়া সেইটো এটা আমাৰ মানে ভাৰতীয় সাহিত্যত বা অসমীয়া সাহিত্যত এটা সমস্যা হৈ আছে চাওক আমি যিটো উপন্যাসখন লিখিছোঁ আমাৰ মাটি পানীৰ লগত সম্পৰ্ক থকা আমাৰ ঠাইৰ ঘটনাবোৰলৈ লিখিছোঁ এইবিলাক আমাৰ হৈ গৈছে আমাৰ গাঁৱৰ আমাৰ বা নগৰ চহৰৰ এই ঘটনালৈ কিন্তু যেতিয়া কিতাপখন সমালোচনা কৰিব লগা হ'ল তেতিয়া হয় আপুনি হেনৰি জেমছৰ তত্ত্বলৈ যাব লাগিব নহয় পাৰ্চি লাবকৰ তত্ত্ব লাগিলে এনেকুৱা পশ্চিমীয়া তত্ত্ব মানে তত্ত্ব আমাৰ নায়েই গৈছে আমি এইটো এফালৰ পৰা কথাটো চাবলৈ গ'লে কিবা আচোহা যেন লাগে অভিজ্ঞতা আমাৰ মাটি পানী আমাৰ নিজৰ ঠাইৰ অভিজ্ঞতা কিন্তু যেতিয়াই সমালোচনাৰ কথা আহিব কিতাপখনৰ তেতিয়াই আমি আকৌ পশ্চিমীয়া সমালোচনাৰ তত্ত্বৰে মানে তাক আধাৰ কৰি ল'ব লগা হয়
কাৰণ আমাৰ মানুহে কোনো তত্ত্ব প্ৰস্তাৱেই কৰা নাই এতিয়ালৈকে। পয়ট্ৰি উইদাউট ফিয়াৰখন মানে হয়, সেইখন আমি প্ৰথমতে 4-5জনমান মানুহ আছিলোঁ আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। তেতিয়া তাত মোৰ যিমানটো মনত পৰিছে প্ৰকল্প ৰঞ্জন ভাগৱতী আছিলে, তাৰপিছত আছিলে ডক্টৰ কল্যাণ ভূঞা এই ফিজিক্সৰ, তাৰপৰা আৰু এজন কবি প্ৰণয় ফুকন আছিলে মেডিকেল কলেজৰ। তাৰপৰা আমি এনেকৈ 4-5জনমান মানুহ লগ লাগি এটা কথা আমি আলোচনা কৰিছিলোঁ যে আমি ইমান যে কবিতা মানুহে লিখি আছে, কবিতাৰ কিতাপ, কবিতাৰ ইস্তাহাৰ এটা কিয় উলিওৱা নাই? কবিতাৰ মানে আমি কিহৰ কাৰণে কবিতা লিখিছোঁ, কাৰ কাৰণে কবিতা লিখিছোঁ, মানুহে বিচাৰি আছে নেকি এই কবিতা দিয়ে, কবিতা দিয়া? তো আমি লিখিছোঁ, আমি নিজে কবিতা ছপাইছোঁ আৰু মানুহৰ ওপৰত জাপি দিছোঁ, মানুহে বিচাৰক নিবিচাৰক। তেতিয়াহ'লে এই মানুহবিলাকে ইস্তাহাৰ এটা আমি কিয় প্ৰকাশ কৰোঁ? আমি কাৰ কাৰণে লিখিছোঁ, আমাৰ উদ্দেশ্য কি? আৰু আমি যোগাযোগ কৰিবলৈ বিচাৰোঁ নে নাই মানুহৰ লগত? যদি আমি মানুহৰ লগত যোগাযোগ কৰিবলৈ বিচাৰিছোঁ কবিতাৰে, তেতিয়াহ'লে মানুহে বুজি পোৱা কবিতা কিয় নিলিখোঁ? যদি আপুনি কবিতা কিতাপ এখন চাওক, মই কেতিয়াবা সঁচাকৈ মোৰ নিজৰ মনটোৱে মোৰ দুখ লাগে। যদি উঠি অহা ল'ৰা এটা, সি চোকা ল'ৰা, ই মানে হাইস্কুলৰ মানে পৰীক্ষা দিছে মানে বা 10ত বা কলেজত সোমাইছে, সি স্কলাৰশ্বিপৰ পইচাৰে বেচাৰে গৈ নাম শুনিছে, কবি এজনৰ কিতাপ এখন কবিতা কিতাপ কিনি আনিছে, ঘৰত গৈ পঢ়িছে, সি একো বুজা নাই। তেতিয়া নুবুজিলে দুটা কথা হ'ব পাৰে, সি এনেকৈ ভাবিব তাৰ এক ধৰণৰ মানে হীনমন্যতা বোধ আহিব পাৰে যে সিহে বুজি পোৱা নাই কিন্তু আনেতো বুজি পাইছে, ইমান এই কবিজনৰ নাম মই এটা সময়ত আমাৰ আধুনিক অসমীয়া কবিতা মানুহবিলাকে নপঢ়া হৈছিলে, কিয়? বুজি পালেহে পঢ়িব। এতিয়া ঠিকেই কৈছে, আপুনি কিতাপখন কিনি আনিলোঁ মই যে একোৱেই বুজি পোৱা নাই, কেৱল মোৰ এটা হীনমন্যতাৰ সৃষ্টি কৰি দিলে যে তই একো কবিতা বুজি নোপোৱা মানুহ বুলি, সেইটোৱে হ'ল। এতিয়া মই কিয় পঢ়িম বাৰু কবিতা? বাদ দিয়ে মানে কবিতা। আৰু কিন্তু সেই সময়তো যেনেকৈ গল্প উপন্যাসে বচাই আছিলে 50ৰ দশকৰ। ছন্দ বাদ দি মুক্ত ছন্দত কিয় ধৰিছে? ছন্দৰ কথাটো এনেকুৱা হ'ব দে, মানে আচলতে আমাৰ কবিতা আগৰটো ৰোমান্টিকলৈকেতো ছন্দত আছিলে এই কবিতা, কিন্তু বৰ্তমান 50ৰ দশকত যিটো মানে আধুনিকতাবাদী কবিতাবোৰ আহিলে, আধুনিক আৰু মানে আধুনিকতাবাদটো অকণমান মানে ইটোৰ পৰা সিটোক মানে পৃথক কৰা যায়। আধুনিক বুলি ক'লে অধুনা কালৰ বুজায়, মানে এতিয়াৰ। কিন্তু আধুনিকতাবাদী বুলি ক'লে বিশেষ কিছুমান লক্ষণাক্ৰান্ত সাহিত্যক বুজা যায়। সেই লক্ষণবিলাক কেনেকুৱা? সেইটো হৈছে কি, ব্যক্তিৰ নিসংগতা, একাকিত্ব, তাৰ মানে ধৰি লওক মানে বিচ্ছিন্নতা বোধ, তাৰ মানে জীৱনৰ অৰ্থ আৰু উদ্দেশ্যহীনতা, এতিয়া সেইটো মানে অৰ্থ উদ্দেশ্য বিচাৰি নাপায়। যে এই কথাবিলাক বেছিকেলি আহিছিলে মানে মহাযুদ্ধৰ পিছৰ পৰা। এই মহাযুদ্ধই যি মানে আকাশলংঘা মানে দুৰ্যোগ মানুহৰ জীৱনলৈ কঢ়িয়াই আনিলে, তেতিয়া মানুহে দেখিছে যে কিছুমান কথা আপোনাৰ ক'বৰ অধিকাৰ নাই। আপুনি প্ৰেম, ভাতৃত্ব, বন্ধুত্বৰ কথা নক'ব। যদি যুদ্ধক্ষেত্ৰলৈ আমাৰ মানে জাষ্ট হাইস্কুল পাছ কৰা ল'ৰাক এনেকৈ বন্দুক দি পঠিয়াই দিছে, তাত গৈ মানে পাৰফাংটৰি মানে এটা ট্ৰেইনিং দি সিহঁতক মৰিবলৈ এৰি দিছে, ইমান মানুহবোৰ মৰিছে, সিহঁতক যদি তেনেকৈ মাৰিব পাৰে, তেতিয়াহ'লে তাৰপিছত আপোনাৰ প্ৰেম মানৱতা বোধৰ কথা কোৱাৰ অধিকাৰ নাই কৈছে। এই তেওঁলোকৰ যিটো মানে এই এক ধৰণৰ নিসংগতা বোধ বা ধৰি লওক একাকিত্ব, মানে মূল্যবোধৰ পতন স্খলন তেওঁলোকে যিবোৰ দেখিছিলে, সেই তেতিয়া সেই মানে এক্সিষ্টেঞ্চিয়েলিজমৰ কথাও তেতিয়া আহিছিলে। কবিতাৰ মাজে এইবোৰ প্ৰকাশ হৈছিলে। কবিতাটো ক'বলৈ আহি গৈছে যে মানে এক্সিষ্টেঞ্চিয়েলিজমে কি কৈছিলে যে ব্ৰহ্মাণ্ডখনৰ নিজৰ কোনো অৰ্থ নাই, কিন্তু নিজৰ উদ্দেশ্য নাই, কোনো অৰ্থও নাই ইয়াৰ নিজাববীয়াকৈ। কিন্তু আপুনি যিটো অৰ্থ তাৰ ওপৰত আৰোপ কৰিছে সেইটোৱে তাৰ অৰ্থ, তেনেকৈ জীয়াই থাকিব লাগিব। এই ধৰণৰ প্ৰবন্ধ আমাৰ কবিতালৈ আহিলে। আৰু আমাৰ আধুনিকতাবাদী অসমীয়া কবিতাক মানে বিশেষভাৱে কেইটামান সাহিত্য আন্দোলনে প্ৰভাৱিত কৰিছিলে। তাৰে এটা আছিলে মানে ইংগো মাৰ্কিন যিটো মানে ইমেজিজম বা চিত্ৰকল্পবাদৰ এটা আন্দোলন, আৰু ইটো আছিলে ফৰাচী প্ৰতীকবাদ। এই ফৰাচী প্ৰতীকবাদৰ এই কবিসকলৰ ধৰি লওক অনুবাদ হৈ গৈছে আমাৰ অসমলৈ বহুতো, যেনেকৈ মালাৰ্মে, বডেলেয়াৰ, ৰাবো, ভিলিয়াৰ ডি লাইলা এডামছ, জেৰাল্ড ডি নাৰ্ভেল, পল ভেলেৰী, ভাৰ্লেইন, এনেকুৱা কবিবোৰ। এই কবিসকলেও তাৰমানে যিটো মানে সৃষ্টি কৰিছিলে তেওঁলোকৰ কথা হ'ল যে যিহেতু এই জগতখনৰ একো ধৰি লওক মিনিং নোহোৱা হ'ল, অৰ্থ নোহোৱা হ'ল বা জীৱনৰ উদ্দেশ্য তেওঁলোকে নোপোৱাৰ নিচিনা ব্যক্তি নিসংগ হৈছে,
এতিয়া কবিতাই আপোনাৰ কাৰণে এখন জগত এতিয়া সৃষ্টি কৰি দিব লাগিব ধৰ্মৰ ওপৰত মানুহৰ আস্থা নোহোৱা আগতে আমি কিবা এটা বিপদত পৰিলে আমি সদায় প্ৰাৰ্থনা কৰোঁ যে ঈশ্বৰে আমাক মানে ঈশ্বৰৰ ইচ্ছা এনেকৈ বুলি ঈশ্বৰতো যেতিয়া বিশ্বাস নোহোৱা হ'ল তেওঁলোকে বিচাৰিছিলে কবিতাই সেইখন জগতলৈ লৈ যাওক এনেকুৱা আৰু তেওঁলোকৰ এতিয়া ধৰি লওক তেওঁলোকৰ কিছুমান কৌশল আচলতে ৰোমান্টিক কবিসকলৰ আগৰ আছিলে তেওঁলোকে সেইবিলাক আৰু বেছি মানে বহলাই পেলালে তাৰ ভিতৰত মানে এই সাইনাস্থেচিয়া বুলি তেওঁলোকৰ যিটো কৌশল সাইনাস্থেচিয়াটো আমি অসমীয়াতে ইন্দ্ৰিয়ৰ সন্মিহলি বুলিয়েই কওঁ তাত হৈছে মানে কি আমাৰ যে 5টা ইন্দ্ৰিয় আছে এটা ইন্দ্ৰিয়ৰ মানে যিটো সেন্সেশন সেইটোৰ ওপৰত আন এটালৈ বাগৰি গুচি যায় এটা ধৰি লওক এটা দৃশ্যানুভূতি এটা আমি চকুৰে চাই আছে সি লাহেকৈ মানে শ্ৰৱণানুভূতিলৈ গুচি গৈছে তাৰপৰা সেই কিবা এটা সেই সেন্সেশনলৈ গুচি আহিছে টাচ এটালৈ বা নাইবা সি আপোনাৰ এটা স্বাদলৈ গুচি গৈছে সোৱাদলৈ গুচি গৈছে এই সাইনাস্থেচিয়া আপুনি অসমীয়া কবিতাটো এনেকৈ আমাৰ কবি যেতিয়া কয় গুণগুণ কৰি দূৰত ধোঁৱাবোৰ উৰিছে আপুনি বহুত দূৰত ক'ৰবাত ধোঁৱাবোৰ দেখিছে তাৰপৰা শব্দটো আপুনি কেনেকৈ শুনিব গুণগুণ শব্দটো তাৰমানে এই যে এটা দৃশ্যানুভূতি আছিলে সি লাহেকৈ মানে শ্ৰৱণানুভূতিলৈ সলনি হৈ গৈ আছে এই ধৰণৰ কৌশলবিলাকে আচলতে কবিতা লাহে লাহে বেছি টান কৰিলে জীৱনৰ অৰ্থহীনতা উদ্দেশ্যহীনতালৈ কি হ'ব আপোনাৰ একান্ত পাৰ্চনেল কথাই আপুনি ক'ব পাৰিব হয় নহয় এতিয়া যিটো সাম্প্ৰতিক কবিসকলৰ যিটো চিন্তাৰ উন্মেষ সেইটো সেই বিষয়ে আপুনি কি বুলি ক'ব তাৰমানে এই কবিতাই এটা মানে কেঁকুৰি ঘূৰিছে ধৰি লওক 50ৰ দশকতো যথেষ্ট টান দেই অসমীয়া কবিতা তেতিয়াই মানুহে বেছিকৈ কবিতা পঢ়িবলৈ ভয় কৰা হৈছিলে 60 দশক মানৰ পৰা কিন্তু কবিতাৰ মানে সমাজ জীৱনৰ লগত ৰিলেট কৰিবৰ কাৰণে কবিসকলে চেষ্টা কৰিছে এটা চামে আৰু তাৰপিছত তেওঁলোকে আমাৰ যিবোৰ অসমীয়া মানুহৰ যিটো মানে ধৰি লওক এই লোক সংস্কৃতি সেই লোক সংস্কৃতি বা জনজীৱনৰ কাষ চাপাবলৈ চেষ্টা কৰিছিল এই সমস্যাটো আচলতে মানে এফালৰ পৰা ৰামধেনু আলোচনীখনক কেন্দ্ৰ কৰি আমাৰ সম্পাদক কেইবাজনো আছিলে কিন্তু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই তেখেতৰ কিছুমান সম্পাদকীয়ত এনেকৈ উল্লেখ কৰিছিলে যে পৃথিৱীয়ে যিবিলাক শ্ৰেষ্ঠ চিন্তা কৰি উলিয়াইছে তাৰ লগত আমি অসমীয়া মানুহক পৰিচয় কৰি দিব লাগিব উদ্দেশ্য তেওঁলোকৰ মহৎ উদ্দেশ্য ভাল উদ্দেশ্য তাৰমানে দ্য বেষ্ট ডেট হেজ বিন থট এণ্ড ন'ন ইন দিছ ৱৰ্ল্ড এইটো এনেকুৱা কিন্তু সেইটো কৰিবলৈ যাওঁতে মানে এনেকুৱা হৈছে এই আমাৰ যিটো পৰম্পৰা আছিলে দেই এই এটা কথা মই বিভিন্ন মানে আলোচনাটো কথাটো কৈছোঁ বা মই নিজে লিখিছোঁ অতত মানে এই আমাৰ যিটো পৰম্পৰা আছিলে সেইটো এফালে থাকিলে আমাৰ আধুনিকতাবাদী সাহিত্য আন এফালে গুচি আহিছে তাৰ প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই যে সাহিত্য মানে সেকুলাৰ হৈ গুচি আহিছে আমাৰ এতিয়া মানে তেতিয়াৰ 50ৰ দশকৰ কথা মই কৈছোঁ বাদেই দিয়ক আজিৰ তাৰিখতো যদি আপুনি চায় তেতিয়াহ'লে হয়তো অসমত ইমানবোৰ নামঘৰ আছে ইমানবোৰ গীৰ্জা আছে মছজিদ আছে গুৰুদ্বাৰ আছে তালৈতো মানুহ গৈ আছে দেখোন তালৈ মানুহ গৈ আছে আৰু তেওঁলোকে যদি একেবাৰে ঈশ্বৰত বিশ্বাস নকৰে আধ্যাত্মিকতাৰ যদি তেওঁলোকৰ কোনো আস্থা নাই বিশ্বাস নাই তালৈ কেলৈ গৈছেনো মানুহবোৰ তাৰমানে জনজীৱন যিটো এতিয়াও তেওঁলোকে ধৰি লওক আমাৰ নামঘৰে বিভিন্ন চৰ্চাৰ এতিয়াও কেন্দ্ৰ হৈ আছে সাংস্কৃতিক চৰ্চাৰ কিন্তু আধুনিকতাবাদী কবিতা বা সাহিত্য এইটো একেবাৰে বাদ দি থ'লে আমি যদি পিছত দেখে নৱকান্ত বৰুৱাৰ তেখেতৰ দলঙত তামিঘৰা বুলি যিখন কবিতা সংকলন তাত এটা কবিতা আছে মাজত ফাগুন কবিতাটোত এটা মানে দুটামান শাৰী আছে এনেকুৱা ঈশ্বৰটো বুলি কৈছে দে ঈশ্বৰটোক আৰু প্ৰকৃতিজনীক বহিষ্কাৰ কৰাটো হ'ল নেকি বাৰু ভুল এই যে কবিতাৰ পৰা সম্পূৰ্ণ মানে বাদ দিছিলে আধুনিক সাহিত্য যে সম্পূৰ্ণ বাদ দিছিলে কিন্তু জনজীৱনচোন এইফালে গৈ আছে এতিয়াও মানুহ নামঘৰলৈ যায় এতিয়াও ধৰি লওক আপোনাৰ শংকৰ সংঘৰ মিটিঙতো লাখ লাখ মানুহ গোট খায় তেখেতসকলে কি ঈশ্বৰ বা ধৰ্ম এনেকুৱা আধ্যাত্মিকতাত বিশ্বাস নকৰিলে যাব জানো বাকীবিলাক এনেকুৱা মানে যিবিলাক উপাসনা গৃহলৈতো মানুহ গৈ আছে তো এই কথাটো কিন্তু সলভ হোৱা নাই এতিয়াও ধৰি লওক এনেকুৱা নিশ্চয় নহয় যে আৰু এতিয়া মানুহে সাহিত্যিকেও বা সাহিত্যয়ো আকৌ তেনেকুৱা ধৰি লওক নাম গুণ গাই থাকিবলৈ মই সেইটো কথাও কোৱা নাই
কিন্তু একেবাৰে যে জনজীৱনটো এফালে গৈছিলে এই আমি এফালে জ্যোতিপ্ৰসাদে যিটো শিল্পীৰ পৃথিৱীত কৈছিলে শিল্পীৰ পৃথিৱীত তেওঁ কথাটো হ'ল যে আপুনি নতুনক আদৰি আনক একো নাই নতুন আদৰি চাব যাতে আপোনাৰ যিটো মানে পৰম্পৰা এইটো মানে আমাৰ সাংস্কৃতিক যিটো পৰম্পৰা তাত কিন্তু জিন যাব লাগিব জিন যাব লাগিব এতিয়া জিন গৈছেনে নাই যদি আচল ধৰণী ধৰি থকা কথাবিলাককে আপুনি এৰি দিলে তে ক'ত জিন যাব এতিয়া এক ধৰণৰ ডাইকটমি হৈছেতো মানে এক ধৰণৰ মানে কি মানে ভেৰি আৰু মানে তেওঁলোকৰ নিজৰ মাজতে বা সাহিত্যৰ জগতখনত এক ধৰণৰ মানে ব্যৰ্থতা এটা আহিছে মানে আৰু সেইকাৰণে বোধহয় পিছত আপুনি যে কৈছিলে PWFৰ কথা যে কৈছিলে পোয়েট্ৰি উইদাউট ফিয়াৰত নামটোৱে তেনেকৈ দিছিলোঁ মানে আমি কেইজনমান মানুহ লগ লাগি যে দিছিলোঁ যে মানুহে ভয় কৰিব নালাগে কবিতালৈ কাৰণ মূল বস্তুটোতো জনজীৱনৰ পৰা আহিছে সাহিত্যনো ক'ৰপৰা জনজীৱনৰ পৰা আহিছে চব জনজীৱনৰ পৰা যিটো বস্তু আহিছিলে সাধাৰণ মানুহ আপুনি এতিয়া বিহু নামেই হওক বা লোক সংস্কৃতিৰ বাকী সকলো নাম গুণ গীত মাত এইবোৰ তেওঁলোকে সৃষ্টি কৰিছিলেচোন আকৌ আপুনি কবি হৈ এতিয়া তেওঁলোকক কবিতাৰ পৰা কিয় বঞ্চিত কৰিছে ৰৌচন চেল বুলি এজন সমালোচকৰ এখন কিতাপ লিখিছে মই কিতাপখন ভাল পাওঁ কৈছে তেওঁ মানে কৈছে পয়েট্ৰি এণ্ড কমন এক্সপিৰিয়েঞ্চ কবি আমি সাধাৰণ কবিয়ে সাধাৰণ মানুহক কবিতাৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ নাই কিয় বঞ্চিত কৰিবা তেওঁলোকে কি জটিল কথা লিখিছা যিবোৰ কথা তেওঁলোকে মানে বুজি নাপায় বুলি তেওঁলোকে ধৰি লৈছা হয় আমি অন্য এটা প্ৰসংগলৈ আহোঁ আপোনাৰ দৰ্শকসকল মই আগতে কৈছোঁ যে সাহিত্য তত্ত্ব সমালোচনাৰে সমৃদ্ধ তেখেতৰ প্ৰকাশিত গ্ৰন্থ যুগনায়ক শ্ৰীমন্ত শংকৰদেৱ আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস অন্যতম উল্লেখযোগ্য সম্পদ অসমীয়া সাহিত্যৰ গতিকে এই যে যুগনায়ক শংকৰদেৱ আপোনাৰ যিখন প্ৰকাশিত গ্ৰন্থ চিন্তা দাৰ্শনিক যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তাৰ প্ৰাসংগিকতা কি বুলি ক'ব আপুনি মই নিজে আচলতে মই প্ৰথম কথা মই কৰিছোঁ মই কিন্তু শংকৰদেৱৰ এনেকুৱা পণ্ডিত নহয় মই সাধাৰণ এজন পাঠক আপোনালোক যেনেকুৱা পাঠক মই শংকৰদেৱৰ এজন সাধাৰণ পাঠকে কিন্তু সাধাৰণ পাঠক হিচাপে ধৰি লওক মানে কীৰ্তন পঢ়ি বা মাধৱদেৱো তেনেকৈ পঢ়ি মোৰ যিটো ধাৰণা শংকৰদেৱ মানে সৰ্বকালৰ এজন মানে শ্ৰেষ্ঠ যিজন মানে সাহিত্যিক কবি সাহিত্যিক কিন্তু এতিয়াৰ তাৰিখতো আৰু তেওঁ মানে আমি এতিয়া কওঁ তেওঁ কণ্টেম্পৰেৰী মানে আমাৰ সমসাময়িক আমাক মানে সকলো যুগে যুগে তেওঁ সমসাময়িক হৈ আহিছে আৰু তেওঁ বাদ দেখুৱাব পাৰে তেওঁ এতিয়া যিবোৰ চিন্তা তেতিয়া কৰিছিলে মই ধৰ্মতত্ত্বৰ কথাটো ইমান মানে আলোচনালৈ নানো তেওঁ এতিয়া ধৰি লওক আমি আজি 5 তাৰিখ আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আমি যে এনভাইৰনমেণ্টেলিষ্টসকল আজিকালি ইমান সক্ৰিয় হৈ গৈছে আমাৰো উঠি অহা প্ৰজন্মই যেনেকুৱা আমাৰ পৰিৱেশৰ প্ৰতি তেওঁলোক একদম সজাগ তেওঁলোকে এনেকৈ বস্তু আজিকালি ঘপকৈ নষ্ট নকৰে চৰাই এটা দেখিলে কেতিয়াও দলি এটা নেমাৰে তেওঁলোকে হয়তো কেমেৰাটো লৈ নতুন চৰাই এটা হ'লে ফটো এখন ল'ব কিন্তু দলি নেমাৰে এতিয়া এই আৰু জানি শুনি তেওঁলোকে প্ৰকৃতিৰ কিবা এটা অনিষ্ট কৰিবলৈ নাযায় কিন্তু শংকৰদেৱৰ ওচৰত মানে এতিয়া এই কথাটো এটা যিকোনো এটা আপুনি আলোচনা মানে এক্সাম্পল ল'ব পাৰে তেওঁৰ যে এটা বৰগীতত কৈছে যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া তাৰমানে যি লৰচৰ কৰি আছে যি লৰচৰ কৰাও নাই জীৱ বাজৰ গোটেইবোৰৰ মাজত যদি পৃথিৱীখনত আপুনি তেওঁৰে কায়াটো দেখা পায় আপুনি ভাবিছে মানে ভগৱানৰ যিটো মানে স্ৰষ্টাজনৰ মানে গৰিমা তাত যদি আপুনি দেখা পায় তেতিয়াহ'লে আপুনি জানো আপোনাৰ যিটো মানে পৰিৱেশ সেই পৰিৱেশটোক মানে নিৰ্বিচাৰে ধ্বংস কৰিব জানো কৈছে যদি অগনগ জগতেৰি কায়া বুলি শিকাই দিছে তেওঁ তেতিয়া মানে আজিৰ পৰা 500 বছৰ আগতে মানুহ সেইটো কথা শিকাইছিলে আৰু কিছুমান কথা মই ভাবোঁ মানে নতুন আলোচনা হোৱা ভাল এতিয়া তেওঁ যেতিয়া এই হৰমোহনত দেখুৱাইছে হৰমোহনত আপুনি শিৱৰ যে এই লুটিঘটি হোৱাৰ আগতে বৰ্ণনাটো কিন্তু তেওঁ এই দিব্য উপবনখনৰ কৰি আছে পাছে তৃণয়নত দিব্য উপবনৰ দেখিলন্ত বিদ্যমান এনেকৈ বুলি তাৰপিছত যে ফুলবোৰৰ বৰ্ণনা কৰিছে এইটো কিহৰ কাৰণে ফুলৰ বৰ্ণনা কৰিছে মানে মানুহৰ ওপৰত প্ৰকৃতিৰ প্ৰভাৱ কেনেকুৱা হ'ব পাৰে এই প্ৰসংগত আপুনি এনেকুৱা চাব জ্যোতিপ্ৰসাদে যেতিয়া মানে জ্যোতিপ্ৰসাদৰ প্ৰথমখন নাটক
সুনীত কৰি বাণীকান্ত কাকতি ডাঙৰীয়াই যেতিয়া সমালোচনা কৰিছিলে তাত এঠাইত এনেকৈ কৈছে যে এইখিনিতে মানে তেওঁ উষাৰ মনৰ ওপৰত বসন্ত কালৰ প্ৰভাৱটো দেখুৱাব লাগিছিল নেদেখুৱালে কি হ'ব চৰিত্ৰটো অলপ মানে হেৰি হয় চৰিত্ৰটোৰ ওপৰত এটা মানে দাগ এটা লগাৰ নিচিনা হয় এই বসন্ত ঋতুৰ প্ৰভাৱটো মানে তেওঁ যে ইমান মানে হেৰিয়াক বিচাৰি মানে চিত্ৰলেখাক যে কৈ আছে এইজন মানে অনিৰুদ্ধৰ কথা যে কৈ আছে এই তেওঁ মানে আৱেগটোৰ লগত ঋতুটোৰ প্ৰভাৱটো দেখুৱাব লাগিছিলে এই কথাটো এতিয়া শংকৰদেৱে কি কৰিছে যে শিৱৰ ওপৰত মানে তেওঁ মানে কামোন্মত্ত হোৱাৰ আগতে কামভাৱত তেওঁ উন্মত্ত হোৱাৰ আগতে কিন্তু এই ফুলবিলাকৰ দিছেনে বিভিন্ন ফুলৰ বৰ্ণনা দিছে উপবনৰ বৰ্ণনা দিছে মই এইবিলাকক মানে আমি মানে নিশ্চয় আজিৰ তাৰিখত আজিৰ মানে চেতনা বুলি আমি হেৰি কৰিব পাৰোঁ আলোচনা কৰিব পাৰোঁ আৰু তাতে মই এইটো কথাটো কোনোবাই ক'ব পাৰে যে এইটো ইমান হেৰি ফাৰ ফেক্টছ মানে দূৰৰ পৰা টানি অনাৰ নিচিনা হৈছে কিন্তু তথাপিতো এই যে তেওঁ যে মোহিনীক বিচাৰি যাওঁতে তেওঁ যে পলাই দিয়ে তেওঁ যে গছবিলাককো যে সাৱটি ধৰে এই যে মানে গছক সাৱটি ধৰিবৰ কাৰণে মানুহে আচলতে হিতাহিত জ্ঞান নেহেৰুৱালেও হয় কিমান মানুহে গছক এতিয়া শুনিছিলোঁ যে আমাৰ ইয়াতে ভাৰতবৰ্ষতে যে ৰাজস্থানত যে কেতিয়াবা কোনোবাই যে গছ কাটিবলৈ হ'লে কোনোবা তিৰোতা মানুহে যে তেওঁলোকৰ ক্লাবে গছক মানে কাটিলে মোকে কাটাই গৈছে গছ কাটিব নোৱাৰিবা তাৰমানে গছক সাৱটি ধৰিবৰ কাৰণে মানুহে একদম এনেকুৱা কামোন্মত্ত হৈ হিতাহিত জ্ঞান নেহেৰুৱালে হয় মানে শংকৰদেৱে সেই কথাটো জানেই কৈছে আমাৰ যে অসমীয়া সাহিত্যত আধুনিক যুগ আৰম্ভ হোৱাৰ লগে লগে বৈষ্ণৱ যুগৰ সেই যুগসূত্ৰটো ক'ৰবাত ছিঙিল নেকি বাৰু মানে সাহিত্যৰ বুৰঞ্জীবিলাকত তেনেকৈ কৈছে যে আপুনি যদি চাই মানে সাহিত্যৰ ৰূপৰেখাত মহেশ্বৰ নায়ক ছাৰে কৈছে যে আধুনিক যুগ আৰম্ভ হোৱাৰ লগে লগে বৈষ্ণৱ যুগৰ লগত ইয়াৰ মানে সম্পৰ্ক ছিগিল আৰু একেটা কথা তেখেততকৈ আগতে ডিম্বেশ্বৰ নায়ক ডাঙৰীয়াই তেখেতে কৈ গৈছিলে যে যেতিয়াই মানে আধুনিক যুগ সাহিত্যত আৰম্ভ হৈছে তেতিয়া পুৰণিৰ লগত বৈষ্ণৱ সাহিত্যৰ লগত মানে যুগসূত্ৰটো ছিগিছে তেখেতসকলে কোনটো কথাৰ কাৰণে কৈছে এইটো হৈছে যে আমাৰ বৈষ্ণৱ সাহিত্যত যেনেকৈ কবিতাত যেনেকৈ ছন্দলৈ যেতিয়া আমি কবিতা আহিলে তেতিয়া তাত যেনেকৈ আছে দুলৰী ছন্দ আছে লেচাৰী ছন্দ আছে ছবি ছন্দ আছে বা ঝুমুৰা আছে এইবিলাক মানে এই বেলেগ বেলেগ মানে পৰিৱেশত বেলেগ বেলেগ মনৰ আৱেগিক মানে অৱস্থাত বেলেগ বেলেগ ছন্দ তেওঁ ব্যৱহাৰ কৰিছে এই যেনেকৈ ধৰি লওক মানে ইয়াতে সামন্ত হৰণত যেতিয়া এই যুদ্ধখন লাগি আছে মানে এওঁৰ জাম্বৱন্তৰ লগত বিষ্ণুৰ তেতিয়া যুদ্ধৰ সময়ত তেওঁ যিটো ছন্দ ব্যৱহাৰ কৰিছে একদম দ্ৰুত গতিত যাবৰ কাৰণে ঝুমুৰা ছন্দত নি আছে আকৌ যদি এতিয়া দেখিছে যুদ্ধ দি 28 দিন যুদ্ধ কৰি আৰু এই গম পালেগৈ জাম্বৱন্তই যাৰ লগত যুদ্ধ কৰিছে সেয়া কিন্তু স্বয়ং ভগৱানেই হ'ব আৰু তেতিয়া যে ভাগৰিও পৰিছে আৰু তেতিয়া যে অনুতাপ যেতিয়া আহিছে তেতিয়া চাওকচোন ছন্দটো কেনেকৈ সলনি কৰি দিছে তেতিয়া কৈছে তেতিয়া এটা মানে দুলৰী বা লেচাৰী ছন্দত তেওঁলোকে কৈছে প্ৰথমতে কিন্তু যে যুদ্ধখন লাগি থাকে কিন্তু একদম খৰ গতিত গৈ আছে এই ছন্দবিলাকে সাল সলনি কৰি গৈ আছে আৰু আধুনিক অসমীয়া কবিতালৈ যেতিয়া হ'লে এতিয়া ছন্দটো তেওঁলোকে মানে এৰিয়েই দিলে ছন্দটো কিন্তু এই প্ৰসংগতে মই আৰু এটা কথা মোৰ মনত পৰিছে এইটো হৈছে আধুনিক কবি এতিয়া আমেৰিকাৰ এজন ধৰি লওক খুব জনপ্ৰিয় আমাৰ ইয়াতো জনপ্ৰিয় ৰবাৰ্ট ফ্ৰষ্টে কৈছিলে যে ছন্দ নোহোৱাকৈ কবিতা লেখা আৰু সেই নেটখন নতৰাকৈ টেনিছ খেলা একেই কথা আছে মানে ৰাইটিং পোৱেট্ৰি উইদাউট ৰাইম ইজ লাইক প্লেয়িং টেনিছ উইথ দ্য নেট ডাউন কৈছে এইটো মানে তেওঁ নিজে দেখুৱাই দিছে কবিতাবোৰ ইমান ভাল লগা হ'ল আপুনি এতিয়া মানে কবিতা কমিবই আপুনি সহজ সৰল ভাষাৰেও বহুত জটিল কথা ক'ব পাৰে আমাৰ যে কবিসকলে যদি ধৰি ল'লে যে আৰু যিসকলে এই ফ্ৰী ভাৰ্চৰ কথা কৈছিলে মুক্ত ছন্দৰ কথা যিসকল মানুহে প্ৰৱৰ্তন কৰিছিলে বা কৈছিলে তেখেতসকলে এটা কথা কৈ গৈছিলে লগতে যে চাব আমি কিন্তু মুক্ত ছন্দকে কবিতা লেখাৰ একমাত্ৰ মানে উপায় বুলি নাভাবোঁ সেই চিন্তাটো কিয় হৈছিল তেওঁলোকৰ যে মুক্ত ছন্দৰে কবিতা এটা সেইটো হৈছে এটা ইম্পৰ্টেণ্ট কথা এইটো ঠিকেই কৈছে তাৰমানে কবিজনে যেতিয়া অনুভৱ কৰে যে
তেওঁ ক'ব লগা কথাটো ইমানেই জটিল, আকৌ যদি তেওঁ এই জটিল কথাটো মানে ছন্দৰ কাৰণেও যত্ন ল'বলৈ ছন্দৰ ফালেও চিন্তা কৰি থাকিব লাগে, তেতিয়াহ'লে হয়তো ইমান ছন্দবদ্ধ কৰি ইমান জটিল কথা তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰিব, মানে ছন্দটোৱে বাধা দিব পাৰে। ছন্দৰ ক্ষেত্ৰত মই এতিয়া কৈছোঁ, এতিয়া ধৰি লওক মানে এটা জটিল ছন্দ, মানে এটা জটিল ছন্দ ইংৰাজী কবিতাৰ কথাই কৈছোঁ, যে জনপ্ৰিয় কবিতা এই মানে মিল্টনৰ অন হিজ ব্লাইণ্ডনেছ, এইটো আপোনালোকে চবে পঢ়িছে চাগে। অন হিজ ব্লাইণ্ডনেছ কৈছে, তাৰপিছত when I consider how my light is spent, year half my days it is dark world and wide, and that one talent which is dead to hide, lost with me useless, though my soul more bent to serve therewith my maker and present a true account, lest he returning chide. এতিয়া এই যে মানে কৈছে ইফালেও মিলাব লাগে, A B B A A B B A, এই ইমান জটিল, তাত মানে আপুনি বহুত জটিল কথা ইমানবোৰ ছন্দ মিলাই ক'বলৈ অসুবিধা হ'ব, সেইকাৰণে ফ্ৰী ভাৰ্চটো আনিছিলে। কিন্তু এইটো নহয় যে আপুনি ছন্দ মিলাব নোৱাৰাৰ কাৰণে আপুনি আপোনাক কবিও কৰিব লাগে, আপোনাক কবি বুলি মই প্ৰতিষ্ঠা কৰিব লাগে, আপুনি ছন্দ মিলাব নোৱাৰে, গতিকে আপোনাৰ কবি হোৱাৰ চমুবাট নহয়, কিন্তু তেনেই তেওঁলোকে কৰা নাই। সেইকাৰণে আপুনি এতিয়া চাওক, মই কিমান জটিল কথা সহজ সৰল মানে ছন্দ মিলাই কৰিব পাৰে। ৰবাৰ্ট ফ্ৰষ্টৰ এটা কবিতা, মই জনপ্ৰিয় কবিতাৰ কথাই কৈছোঁ, ৰবাৰ্ট ফ্ৰষ্টৰ এটা জনপ্ৰিয় কবিতা, এইটো যে চবেই আমি জানো, এই যে whose woods these are I think I know, his house is in the village though, he will not see me stopping here to watch his woods fill up with snow, my little horse might think it queer to stop without a farmhouse near, between the woods and the frozen lake, the darkest evening of the year. He gives his harness bells a shake to ask if there is some mistake. The only other sounds the sweep of easy wind and downy flake. তাৰ পিছৰটোতো আৰু মানে নেহেৰুৱে একদম লিখি ৰাখি মানে woods are lovely dark and deep, লাষ্ট টাইম যিটো। আচ্ছা, এতিয়া চাওক কবিতাটো চিম্পল দেখাত ইমান ধুনীয়াকৈ তেওঁ মানে ৰাইমত লৈ গৈছে, কিন্তু মিনিংটো ভাবকচোন আপুনি, যদি লাভলি কেনেকৈ হ'ব, উডছ আৰ লাভলি ডাৰ্ক এণ্ড ডিপ বুলি কৈছে, যদি সেইটো ডাৰ্কেষ্ট ইভিনিং অফ দি ইয়েৰ, সেই বছৰটোৰ আটাইতকৈ আন্ধাৰ সন্ধিয়া, তাৰমানে আৰু ইফালে কৈছে সৰোবৰটোতো পানী গোট মাৰিলে, এইফালে হাবিখন আছে, কিবা দেখিব জানো? এইটো কোনো ৰাতিপুৱাৰ বৰ্ণনা নহয়। গতিকে অকণ বুজাই দিয়কচোন, এইটো ছন্দটোৰ লগত মিলাই বুজাই দিয়কচোন। মুক্ত ছন্দ কিমানখিনি আছে? নহয়, মুক্ত নাই, এটা ছন্দতে কৈ আছে, ছন্দবদ্ধ কৈ গৈছে। whose woods these are I think I know, his house is in the village though, no though rhyme কৰি আছে তো, he will not see me stopping here to watch his woods fill up with snow, এই যে এটা ৰাইম কৰি আছে এটা। নে ইয়াত কৈছোঁ কবিতাটো ইমান সৰলো নহয়, কাৰণ তেওঁ যিটো সন্ধিয়াৰ বৰ্ণনা দিছে, অকলে অকলে গৈছে, আৰু ঘোঁৰাটোৱে বোলে ভাবিছে এই মানুহটো ক'ত ৰৈছে, ওচৰত ফাৰ্ম হাউচ এটা নাই, ইফালে ডাৰ্কেষ্ট ইভিনিং অফ দি ইয়েৰ, আৰু শব্দ মাত্ৰ আৰু এটাহে আছে, বেলেগ এটা শব্দ, এইটো হৈছে জিৰকৈ যে মানে আপোনাৰ এইবোৰ হেৰি পৰিছে, বৰফ পৰিছে, অলপ পিছতে গোটেইখন মানে বৰফাবৃত হৈ যাব, তাৰমানে সেইটো এটা মৃত্যুৰে এটাটো চিম্বল, হয় নহয়? তাৰমানে যিজন যাত্ৰীজন আচলতে মৃত্যুৰ প্ৰেমত পৰিছে, এই যে মানুহ কেতিয়াবা মানে সি তাৰ হেৰি আৰু মৃত্যুৰ প্ৰেমত পৰিছে, কিন্তু পিছত সেই ঘোঁৰাটোৱে যে তাক হাৰ্নেছ বেলটো বজাই দিলে, আকৌ তাৰ মানে হেৰিটো মানে তাৰ চেতনাটো ঘূৰি আছে, নাই মই এতিয়াই মৰিব নোৱাৰোঁ, মাইলছ টু গ' বিফ'ৰ আই শ্লিপ, মাইলছ টু গ' বিফ'ৰ আই শ্লিপ, সেই আইডিয়াটো এটা মনলৈ আহিছে। গতিকে কথাটো ইমান সহজ সৰল বৰ্ণনাও নহয়, কাৰণ তেওঁ যিটো আমি যদি ভাবোঁ মানে ডাৰ্কেষ্ট ইভিনিং অফ দি ইয়েৰ, সেইটোতো কোনো লাভলি উডছ নহয়, উডছখন দেখাই নাই, তাৰমানে সেই আন্ধাৰত ক'ত দেখিছেনো? গতিকে ডিফিকাল্ট কথাই কৈছে, কিন্তু সৰল আৰু এনেকুৱা ছন্দবদ্ধ ৰূপত কোৱাৰ কাৰণে মানুহৰ মনত ৰৈ গৈছে, বৰ্ণনা সুন্দৰকৈ কৈছে। গতিকে আমাৰো মানে কবিসকলে যদি সেই ছন্দ যে এৰি দিয়াটো, আৰু এফালৰ পৰা মই ভাবোঁ যে ফৰাচী প্ৰতীকবাদী কবি মই ক'ব নোৱাৰোঁ দেই, মই ফৰাচী প্ৰতীকবাদী কবিসকলৰ কিছুমান কথা মই আমাৰ মানুহে গ্ৰহণ কৰিব নোৱাৰিব চাগে।
মানে তেওঁলোকৰ এটা শীৰ্ষবিন্দু বুলি কয় আৰু মানে প্ৰতীকবাদৰ এটা শীৰ্ষবিন্দু হৈছে ভিলিয়াৰ দ্য লাইলা এডামছৰ তেওঁৰ যিখন মানে আগজেলছ কেচেল বুলি কিতাপ আছে সেইখনক মানে শীৰ্ষবিন্দুত ধৰেগৈ সেই কিতাপখনত নেকি আগজেল আৰু ছাৰাৰ মাজত মানে সিহঁতে প্ৰেমৰ সম্পৰ্ক দেখুৱাইছে বহুত দীঘলীয়া মানে কাব্য তাৰপিছত এটা সময়ত ছাৰাই আগজেলে গুলিয়াইছে গুলিটো তাৰ গাত নালাগিল নলগাৰ পিছত তেতিয়া তাইয়ে ক'লে আকৌ যে আগজেল এটা কাম কৰোঁ আমাৰতো এতিয়া হাতত ইমান ঐশ্বৰ্য গোটেই ইউৰোপৰ ঐশ্বৰ্য সিহঁতৰ হাতৰ মুঠিত আৰু এইবিলাক কাল্পনিক কাহিনী আৰু আমি ইফালে আমাৰ মানে তলমল যৌৱন গৈছে দুইটা আমি চব য়াং এতিয়া আমি কিছুদিন জীয়াই থাকোঁ এই যে জীয়াই থকা প্ৰস্তাৱ যে দিলে মানে ছাৰাই তেতিয়া আগজেলে কৈছে লিভ জীয়াই থকাৰ কথা কৈছে মাই ছাৰ্ভেণ্টছ উইল ডু ডেট ফৰ মি জীয়াই থকা নিচিনা কাম চাকৰি কৰিব আমি কি কৰিম সিহঁতে নেক্সট মানে যে ছুইচাইড কৰিছে দুইটাই তাৰমানে এই যে ফৰাচী প্ৰতীকবাদী কবিৰ জীৱনৰ প্ৰতি জগতৰ প্ৰতি অনাস্থা ইমান দূৰ পালেগৈ মানে কৈছে চবতে তেওঁলোকৰ অনাস্থা মানে ভাষাৰ ওপৰতো অনাস্থা সভ্যতাৰ ওপৰত মানুহৰ ওপৰত সমাজৰ ওপৰত সেইকাৰণে তেনেকৈ কৈছে লিভ কৈছে জীয়াই থকাৰ কথা মোৰ চাকৰি কৰিব পাৰিব কাম আমি তেতিয়াহ'লে আমি ছুইচাইড কিন্তু সেইটোৱে নিলিগে নহয় কবিতাই সেইটো আমাৰ সিমান পৰ্যায়লৈ যে গ'ল ভাগ্যে ইংলেণ্ডত তেনেকৈ নাহিলে এইটো মানে ফ্ৰান্সত যিটো পৰ্যায় পালেগৈ ইংলেণ্ডত মানে যে WB ইয়েটছতকে আটাইতকৈ ডাঙৰ মানে প্ৰতীকবাদী কবি বুলি কয় তেওঁলোক কিন্তু সিমান দূৰ যাবলৈ দিয়া নাই অসমীয়াটো অসমীয়া আমাৰ ভাষা সাহিত্য সংকটৰ গৰাহত নেকি কিয়নো আমাৰ মাতৃভাষা সাহিত্য আমাৰ অস্তিত্বৰ মূল আধাৰ আমি সাহিত্যৰ মাজেৰে নিজৰ মূলক ৰক্ষা কৰিব লাগিব কিন্তু আমাৰ যিটো নৱপ্ৰজন্মৰ আমাৰ সাহিত্যৰ যিটো ৰূপৰেখা তাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ দায়িত্ব আৰু আপোনাৰ কেনেধৰণৰ উপদেশমূলক বাৰ্তা এতিয়া মানে অসমীয়া ভাষা সাহিত্যৰ কথাটো হয় প্ৰথমতে এটা কথা কৈ লওঁ যে যিটো ভাষাত আমাৰ ধৰি লওক চৰ্যাপদৰ পৰা ধৰি শংকৰদেৱ মাধৱদেৱৰ মাধৱ কন্দলী অনন্ত কন্দলীকে এনেকৈ কৰি আকৌ মানে বেজবৰুৱা গোহাঁই বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা বাকী মানে মামণি ৰয়চম গোস্বামী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নীলমণি ফুকন এই থাকে এইটো ভাষা গতিকে আমি এই ভাষাটো কিবা হেৰি হ'ব বুলি চিন্তা কৰিব নালাগে এইটো ভাষা সদায় থাকিব কিন্তু এতিয়া এটা সমস্যা হৈছে সমস্যাটো হৈছে কি মই দেখিছোঁ যে আমাৰ নগৰ চহৰত যিবিলাক মানে স্কুল গঢ়ি উঠিছে আৰু আমি সদায় আমি লাগে এসাঁজ কমাই খাম মানে আমি অসমীয়া মধ্যবিত্তৰ কথা কৈছোঁ এসাঁজ কমাই খাম একো নাই কিন্তু পঢ়াৰ ক্ষেত্ৰত মোৰ ল'ৰাটো বা ছোৱালীজনীক মই সেই ক্ষেত্ৰত তাক মানে যিটো আটাইতকৈ ভাল শিক্ষা বুলি আমি বিশ্বাস হৈছে সেইটোৱে দিবলৈ চেষ্টা কৰিম লাগে কিবা এটা অন্য ক্ষেত্ৰত মানে বাজেটটো কাটিলোঁ গতিকে ভাল বুলি ভাবিয়ে পঠিয়াইছে যিবিলাক ইংলিছ মিডিয়াম আমাৰ মাতৃভাষাৰ প্ৰতি যেন উদাসীনতা দেখা যায় ইংৰাজী মাধ্যমত পঢ়িছে কিন্তু ঠিক আছে কিন্তু আমাৰ নিজৰ মাতৃভাষাটোৰ প্ৰতি উদাসীনতা দেখা যায় উদাসীনতাৰ এটা মাধ্যম কিন্তু কেতিয়া হেঙাৰ হ'ব নোৱাৰে মাধ্যম হেঙাৰ নহয় এইটো ইচ্ছা শক্তি থাকিব লাগিব নিজৰ ভাষাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেইটো ঠিকেই কিন্তু এতিয়া মই কৈছোঁ ভাষা সদায় মানে সংস্কৃতিত বান্ধ খাই থাকে লেংগুৱেজ ইজ কালচাৰ বাউণ্ড মানে সেই সদায় এটা সংস্কৃতিক কৰিহে আমাৰ ভাষাটো এতিয়া যেনেকৈ ধৰি লওক আমাৰ অসমীয়া কথাই কৈছোঁ যে অসমীয়া ভাষাৰ আপুনি এই যে আমাৰ পথাৰখনক লৈ খেতিক লৈ তাতে কিছুমান শব্দ এতিয়া আপুনি নাঙলটো বুলি কওঁতে আপোনাৰ খেতি নাঙল লগত জুৱলি থাকিলে জুৱলিৰ লগত জুৰি থাকিলে তেতিয়া মাৰিডাল থাকিলে তেনেকৈ আমাৰ নাঙলটোৰ লগত মৈখনৰ লগত মৈ টকাটো থাকিলে তাতো সেই জুৰি থাকিলে কৈছে এনেকুৱা এই যে শব্দবিলাক কালচাৰত থাকি পেলাই তেনেকৈ আহিছে মোৰ গোহালিটো আছে কাৰণে পঘাডাল আছে পঘাডালে গৰুজনী বান্ধি থৈছোঁ ৰাতিপুৱা মই পঘাডাল খুলি গৰুজনী খুটি এটা মাৰি খুটিলে লৈ আহিছোঁ এইটো মানে এই কালচাৰটোৰ লগতেই শব্দবিলাক সাঙুৰ খাই আছে তাৰপৰা আমাৰ অসমীয়া মানুহে আমি মাছ মৰা আমাৰ যিটো সংস্কৃতি সেইটো কাৰণে পলহ আছে জকাই আছে জুলুকি আছে নহয় কিবা চালনী আছে কোনোবাই কৈছে কিবা এনেকুৱা মেটেকা দাঙিছে কিবা চালনী লৈ শব্দবোৰ সদায় কালচাৰত সোমাই আছে এতিয়া মই এতিয়া কৈছোঁ আপোনাৰ ল'ৰাটো আপোনাৰ ছোৱালীজনী মোৰ নাতিটো এতিয়া এওঁলোকে যিটো পৰিৱেশত আছে নহয় তাত আপুনি তেতিয়াহ'লে অনবৰতে গুগল চাৰ্চ কৰি চাওঁ মানে মই টকাটো কেনেকুৱা এনেকুৱা এনেকৈ তেনেকৈ হ'ব জানো বাৰু ক'ত মনত তাৰ প্ৰয়োজন কি আমাৰ মই টকাটো প্ৰয়োজন আছিলে মই দিবলৈ মানে চাওঁ মই টকাটো লৈ দৌৰ মাৰি মই টকাটো লৈ দি থৈছোঁ তাক মই কেলৈ লাগে মই টকাটো
কিন্তু কি কৰিব মই টকাটো আৰু আজিকালি গাঁৱতে খেতি নকৰা হৈছে মানুহে গতিকে এই শব্দবিলাক হয়তো কিমান দিনলৈকে থাকে শব্দবোৰ থাকিব ডিক্সনেৰীত শব্দবোৰ সোমাই থাকিব এতিয়া তাৰ হয়তো সিমান প্ৰয়োজন হোৱা নাই নেদেখিব আৰু তেওঁ সেইকাৰণে মনত ৰাখিব নোৱাৰিব এনেকৈ অকল মানে কিতাপ চাইছে ডিক্সনেৰী মিলি মিলি শব্দবোৰ আমি একান্ত প্ৰয়োজনীয়তা কালচাৰেল এটা চেঞ্জ এটা হৈছেতো এতিয়া বহুতখিনি হৈছে আপুনি এতিয়া চাওক মানে নৱকান্ত বৰুৱা ডাঙৰীৰ যিখন প্ৰথম তেখেতৰ কবিতাৰ কিতাপ হে অৰণ্য হে মহানগৰ 1951 চনত প্ৰকাশ পাইছিলে কিন্তু তাত থকা মহানগৰখন গুৱাহাটী নহয় সেইখন কলিকতা কাৰণ গুৱাহাটী তেতিয়া এখন গাঁৱৰ নিচিনাই আছিলে এতিয়া যিটো গুৱাহাটী চাওকচোন এতিয়াতো আমিও গুৱাহাটীৰ বাসিন্দা এতিয়াতো এই যে মই ক'লোঁ আমাৰ সংস্কৃতিত বান্ধ খাই থকা বস্তুবোৰ কেনেকৈ দেখুৱাম মই কেনেকৈ বুজাম আৰু চব কথা ডিক্সনেৰী মিলি মেলি বা গুগল চাৰ্চ কৰি পালেও ছবি চাইছে তেনেকৈ নোৱাৰিবতো কৈছে আৰু তাৰ প্ৰয়োজনো নাই চাগে সেইবোৰ সেই কালচাৰটো সেইটো কালচাৰ সেই পৰা আঁতৰি আহিছে আৰু প্ৰথমতে তেওঁলোকৰ কেৰিয়াৰটো প্ৰথম যে কেনেকৈ কিবা এটা চাকৰি তাকৰি পাব লাগিব মধ্যবিত্ত মানুহৰ চবৰেতো আমাৰ কাৰো তেনেকুৱা ব্যৱসায় নাই গতিকে চাকৰি এটা পালেই মানে মাক বাপেকৰ কাৰণে সুবিধাজনক হয় বা পৰিয়ালৰ কাৰণে সমাজখনৰ কাৰণেও আৰু ভাষা মোৰ মতে মানে হেৰি নহয় মাধ্যমটোৱে মানে বাধা নিদিয়ে ইফালেও হয় আপুনি যে মাধ্যমটো অসমীয়া হ'লেই যে ইংৰাজী শিকিব নোৱাৰিব সেইটো নহয় আমি জনাত কিন্তু ইংৰাজী যিসকল মানে বিখ্যাত অধ্যাপক বা মানে অন্য ষ্টেটৰো বহুতেই তেনেকুৱা মাতৃভাষাতে পঢ়ি আহিছে ভাষাটো শিকোঁতে ইমান সময় নালাগে আচলতে মানে ইংৰাজী ভাষা হিচাপে শিকোঁতে ইমান সময় নাযায় তাত আৰু ভাষাটো তাত বহুত সময় শিকাৰ সুবিধাও আছে মানে সহজ অন্য বহুত ভাষা শিকাতকৈ তথাপি মই এইটো এতিয়া আমি তেওঁলোকক জোৰকৈ এটা সংস্কৃতিৰ লগত তেওঁলোকে কোনোদিনে ধাননি পথাৰলৈ যোৱাই নাই ধাননি পথাৰত বহি তেওঁলোকে ৰবাব টেঙা খোৱাটো দেখাও নাই বা নিজে চকল খোৱাও নাই গতিকে সেইটো আৰু তেওঁলোকৰ দৰকাৰ হ'বগৈ জানো ফিউচাৰ সেইটো চাইছোঁ সেইটো চাগে নহ'ব কিন্তু তথাপিতো বৃহৎ অসমীয়া সমাজ এখন থাকিবই অসমীয়া ভাষা সাহিত্য সংস্কৃতিক ভাল পোৱা আৰু অসমীয়া সাহিত্য সংস্কৃতিও সি তেনেকৈ আগবাঢ়ি গৈ থাকিব কিন্তু নতুন ল'ৰা ছোৱালীবিলাকে আজিকালি বহুত তেওঁলোকৰ মানে এটা এই চেতনালৈ এক ধৰণৰ পৰিৱৰ্তন আহিছে কিন্তু এই সাহিত্য চৰ্চাৰ সময়খিনিত আপুনি বহুতজন গুণমুগ্ধ ব্যক্তিক লগ পাইছে আজি আমাৰ এই অনুষ্ঠানটিৰ মাজেৰে আপুনি কাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিব সেই মুহূৰ্তসমূহ আপোনাৰ লগ পোৱাৰ গুণমুগ্ধ ব্যক্তিসকলক আপোনাৰ ভাল পোৱা কৃতজ্ঞতাটো এফালৰ কৃতজ্ঞতা মোৰ মানে এই আমাৰ অসমীয়া যিসকল সাহিত্যিক মানে যিসকল সাহিত্য মই পঢ়িছোঁ আৰু তাতকৈ আগতে চাগে মোৰ শিক্ষকসকল যিসকল শিক্ষকে এটা সময়ত যে শিক্ষকসকলে কিমান যে যত্ন লয় ছাত্ৰ ছাত্ৰীৰ মই তাকে ভাবোঁ ইমান তেওঁলোকে আমাৰ মংগল কামনা কৰে আৰু তেখেতলোকৰ আশীৰ্বাদ লাভ যাৰ মই আশীৰ্বাদ লাভ কৰিছিলোঁ মানে শিক্ষকসকলৰ পৰা সেইসকলৰ ওচৰত আৰু মই যিসকলৰ লগত সাহিত্য সম্পৰ্ক আলোচনাবোৰ কৰোঁ আৰু আমাৰ সাহিত্যিকসকল যাৰ কিতাপবোৰ মই পঢ়িছোঁ সকলো সাহিত্যই যে ইংৰাজী অসমীয়া যিবিলাকক পঢ়িছোঁ যাৰ পৰা মই কথা শিকিছোঁ এনেকৈ আৰু তাৰোপৰি মই মানে জীৱনত লগ পোৱা এই মানুহবোৰ সৰু সাধাৰণ মানুহ মই গাঁৱতে ডাঙৰ হোৱা মানে কৈছোঁ নে হাবিয়ে বননিয়ে এনেকৈ তেনেকৈ অহা যোৱা কৰি এই মানুহবিলাক তো চবৰ পৰা মই কিমান নহয় কিবা এটা কথা শিকিছোঁৱেই মানে আৰু সদায় মই চেষ্টাও কৰোঁ মানে তেওঁলোকে কিবা নিশ্চয় এনেকুৱা যিটো তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা তেওঁলোকৰ লগত মানে কথা বতৰা হওঁতে এইধৰণে মই সকলোৰে ওচৰত আৰু তাৰোপৰি মোৰ অসমৰ প্ৰকৃতি গছ লতা যিখন নৈৰ পাৰত ধৰি লওক সদায় নৈত মানে সাঁতুৰি নাদুৰি ডাঙৰ হৈছে এনেকুৱাকৈ আৰু অসমৰ প্ৰকৃতি অসমৰ মানুহ অসমৰ লোক সংস্কৃতি সকলোৰে ওচৰত সকলো মানুহৰ ওচৰত শিক্ষকৰ ওচৰত মানে ৰাইটাৰসকলৰ ওচৰত লেখকসকলৰ ওচৰত চবৰ ওচৰতে কৃতজ্ঞ এই ভাষা সাহিত্যৰ সৈতে জড়িত হ'বলৈ আপুনি কেনেদৰে অনুপ্ৰাণিত হৈছিলে সাহিত্য চৰ্চা ইংৰাজী সাহিত্যৰ প্ৰতি কেনেধৰণে আপোনাৰ মনলৈ আহিছিল আৰু যথেষ্টখিনি প্ৰত্যাহ্বান আপোনাৰ জীৱনত আহিছিল কবিতাসমূহ অনুবাদ কৰোঁতে গ্ৰন্থসমূহ লিখি উলিয়াওঁতে যথেষ্টখিনি কষ্ট প্ৰত্যাহ্বান আপোনাৰ জড়িত হৈ আছিল জীৱনত গতিকে তাৰ অন্তৰালতো কিছু কথা আছে তাতে নহয় যে আমি যেতিয়া হেৰি অনুবাদ কৰোঁ অনুবাদত মানে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰথম কথাটো হৈছে মানে এটা প্ৰতিশব্দ বিচাৰি পোৱা হয় প্ৰতিশব্দ আমি সদায় মানে পামেই বুলি খাটাং হৈ থাকিব নোৱাৰোঁ প্ৰতিশব্দ আৰু প্ৰতিশব্দ পোৱাৰ পিছত মানে পোৱাৰ পিছৰ কথাটো হৈছে মানে কোনে কি ষ্ট্ৰেটেজি এটা মানে তৈয়াৰ কৰি লয়
অনুবাদ কৰিবৰ কাৰণে আপুনি কেনেকুৱা এটা কৌশল আপোনাৰ নিজৰ ষ্ট্ৰেটেজি মানে সেইটো আপোনাক থিয়ৰিয়ে নিদিয়ে আপুনি থিয়ৰিৰ পৰা বহুত কথা গম পালেও পিছত আপুনি নিজৰ ষ্ট্ৰেটেজিটো নিজে ঠিক কৰিলেও অনুবাদৰ কামটো আগুৱাই নিব লাগিব তাৰমানে সেইকাৰণে প্ৰথম কথা হেৰি মানে প্ৰতিশব্দ পাইছেনে নাই আৰু মই আগতেই কৈছোঁ যে ভাষা যে মানে সদায় সংস্কৃতিত বান্ধ খাই থাকে গতিকে সংস্কৃতি কিন্তু ধৰক চাওক আপুনি দুটা সংস্কৃতি এটা অসমীয়া আপুনি ভাৰতীয় ভাষালৈকে কৈছে অসমীয়াৰ পৰা যেনিবা আপুনি উৰিয়ালৈ কৰিছে এনেকৈ ধৰি লওক অসমীয়া সংস্কৃতিও এটা বেলেগ সংস্কৃতি উৰিয়া সংস্কৃতিও এটা বেলেগ সংস্কৃতি এইটো একেটা সংস্কৃতিকে মানে খালি মানে লেভেল দুখন সলনি কৰি থৈ দিয়া নাই এইটো লেভেল বেলেগ বেলেগ সংস্কৃতি তাত মানে নাপাবও পাৰে মই এজন তেনেকুৱা যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানে কমপ্লিট ৱৰ্ক যিজনে হিন্দীলৈ অনুবাদ কৰিছে এই দিব্যপ্ৰসাদ বাগৰীয়া তেওঁৰ লগত কথা পাতি এদিন এটা ইণ্টাৰভিউত তেওঁ ক'লে যে চাওক মই বোলে ভাবি লৈছিলোঁ পাৰিম আৰু এনেকৈ বুলি কিন্তু যেতিয়া বোলে গছে গছে পাতি দিলে ফুলৰ শৰাই মই অনুবাদ কৰিবলৈ দিওঁ যে হাই হিন্দী ভাষী মানুহেতো শৰাই ব্যৱহাৰেই নকৰে তো শৰাইটো কি বুলি দিব আপুনি গছে গছে পাতি দিলে ফুলৰে শৰাইখন আমি ব্যৱহাৰ কৰোঁ কাৰণে কিন্তু সিহঁতেতো শৰাই ব্যৱহাৰ নকৰে মই কি বুলি কৰোঁ এনেকুৱা মানে এনেধৰণৰ আহিছিলে আপোনাৰ জীৱনত বহুতখিনি প্ৰত্যাহ্বান মোৰ ক্ষেত্ৰত সিমান আমাৰ সময় সীমিত আমাৰ যিমানখিনি আপোনাৰ লগত যিমানখিনি জ্ঞানৰ সম্ভেদ পালোঁ আজি আপোনাৰ পৰা গতিকে যথেষ্ট বহুত ধন্যবাদ আপোনাক এনেদৰে লগ পালৰ বহুমূলীয়া সময়কণ আমাৰ কাৰণে উলিয়ালে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ দৰ্শকসকল জীৱনৰ যথেষ্টখিনি প্ৰত্যাহ্বান নেওচি হেলা ৰঙে নেওচি কেৱল উপহাৰ দি গৈছিলে তেখেতে শ্ৰেষ্ঠতম সাহিত্যৰ এনে সাহিত্যিক সমালোচক অনুবাদক আমাৰ পাঠক সমাজৰ অনুপ্ৰেৰণাৰ উৎস তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু আজিৰ অনুষ্ঠানটিৰ পৰা মই চয়নিকাই বিদায় মাগিছোঁ ধন্যবাদ